মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন যুৱক গুৰুতৰভাৱে আহত। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ জাতীয় বিদ্যালয়ৰ সন্মুখত হুণ্ডাই ইয়ন AS05H0138 নম্বৰৰ ইয়ন কাৰখনত তীব্ৰবেগী AS06AH8248 নম্বৰৰ স্কুটিয়ে খুন্দা মৰাৰ ফলত স্কুটিৰ চালক খোৱাং হালধিবাৰী মানস প্ৰতিম গগৈ 19 বছৰীয়া আৰু স্কুটি আৰোহী 2 নং মাধকলী গাঁৱৰ ভৈৰৱ সোণোৱাল 15 বছৰ গুৰুতৰভাৱে আহত হয়। দুয়ো আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত উপস্থিত মৰাণ আৰক্ষী দলে কাৰ আৰু স্কুটি জব্দ কৰি মৰাণ থানাত আনি তদন্ত আৰম্ভ কৰে। এইখনৰ মালিক মই কোন বিশেষকৈ নাজানো। আমি জাষ্ট ড্ৰাইভাৰজনে ল'ম বুলি কোৱাৰ কাৰণে টেষ্ট ড্ৰাইভ কৰিবলৈ জাষ্ট লৈছিলোঁহে, লৈ টাৰ্ণিং ল'ব লওঁতে পাছফালৰ পৰা আহি মাৰি দিলে স্কুটি এখন। ঘটনাটো ঠিক আজি এতিয়া কিমান সময় আছে, এই আধা ঘণ্টা আগত, এতিয়া 11:15 মানত 11:15 মানত হ'ব। তেওঁ অঘাতপ্ৰাপ্ত ইমান এজনটো একো হোৱা নাই, দুজন আছিলে আৰু ইজন কিমান পাইছে ইমান বিশেষ ভালকৈ গম পোৱা নাই। মই এই জাষ্ট টাৰ্ণ লৈ সোমাবলৈ লৈছিলোঁ ৰাস্তাটো। পদুম বৰা, 1 নং দিখাৰী।